নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ দুখন অনুদিত উপন্যাস লৈ আহিছোঁ। 2023 চনত প্ৰকাশ পোৱা সকলোৰে জনপ্ৰিয় আৰু বহু সমাদিত উপন্যাস অস্বস্থমা। লেখিকা নিশা ভূঞা। এই উপন্যাসখন পাঠক সমাজে আঁকোৱালি লৈ যথেষ্ট মৰম, স্নেহ, উৎসাহ, অনুপ্ৰেৰণাৰে লেখিকাগৰাকীক উৎসাহিত কৰি তুলিছিল। আৰু সেই উৎসাহতে লেখিকাগৰাকীৰ কলমটো থমকি নৰৈ পুনৰ আন এখন উপন্যাস হাতত তুলি লয় অনুবাদৰ বাবে। আৰু সেইখনেই উপন্যাস আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কুবেৰ। এই দুয়োখন উপন্যাসৰ মূল লেখকজন হৈছে অচ্যুত গাৰ্গ। এই চেগতে মই আমাৰ প্ৰকাশনৰ তৰফৰ পৰা অচ্যুত গাৰ্গ আৰু নিশা ভূঞালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা ৰাখিছোঁ তেওঁলোকে এনেদৰে সুন্দৰ সুন্দৰ উপন্যাস পাঠক সমাজক উপহাৰ হিচাপে দি যাব। এই দুয়োখন উপন্যাসৰ প্ৰকাশক হৈছে JS পাব্লিকেশ্যনছ। কুবেৰ মূল্য 330 টকা, পৃষ্ঠা 263। কুবেৰ হয় কোন? ৰাৱণৰ লগত শত্ৰুতা আৰু মিত্ৰতা কেনে আছিল? ধন সম্পত্তিৰ অধিপতি পদত তেওঁক কোনে অধিষ্ঠিত কৰিছিল? দ্বাপৰ যুগত পঞ্চপাণ্ডৱৰ সৈতে তেওঁৰ সম্পৰ্ক কেনে আছিল? মহাকবি কালিদাসৰ অমৰ সৃষ্টি মেঘদূতমৰ সৈতে তেওঁৰ সম্পৰ্ক কি আছিল? পিতৃৰ পৰা তেওঁ কুবেৰ নাম লাভ কৰাৰ তাৎপৰ্য কি আছিল? কি ষড়যন্ত্ৰই তেওঁক অতি সোনকালে পৰিৱৰ্তন হ'বলৈ বাধ্য কৰাইছিল? এই সকলোবোৰ বিষয়ে আপোনালোকক জানিবৰ মন নাযায়নে বাৰু? যদি আপোনালোকে জানিব বিচাৰে তেন্তে আহকচোন নিশা ভূঞাৰ এই নতুন উপন্যাসখনৰ মাজলৈ এবাৰ পঢ়ি চাওক। হয়তো আপোনালোকে নজনা বহু কথাই এই উপন্যাসখনৰ জৰিয়তে জানিব পাৰিব। ধন্যবাদ।